লুংলুঙীয়া একাবেকা বিপজ্জনক এটি বাটেৰে পাহাৰৰ ওপৰলৈ উঠি আহিছে কণ কণ শিশুৰ পৰা আবাল বৃদ্ধ বনিতালৈকে বহু লোক। আচলতে মৰিগাঁও জিলাৰ বঘৰা পাহাৰৰ গলচেপাত চলংগিৰি ক্ষেত্ৰ নামাকৰণেৰে অনুষ্ঠিত হৈছে দ্বিতীয় বাৰ্ষিক কইনাকন্দা শিলনাট মহোৎসৱ 2026। সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা নাট মহোৎসৱটিত ৰাজ্যৰ 6টাকৈ নাট্যদলে অংশগ্ৰহণ কৰা বুলি আয়োজক সমিতিৰ সম্পাদক বাবুল বৰাই জানিবলৈ দিয়ে। আনহাতে দ্বিতীয় দিনা অনুষ্ঠিত হোৱা দুয়োখন নাট শুভ উদ্বোধন কৰি তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে অনুভৱ ব্যক্ত কৰে এনেদৰে। নিউজ ডেস্ক নাট মহোৎসৱৰ এবাৰ দ্বিতীয়টো বৰ্ষ আৰু এক প্ৰাকৃতিক পৰিৱেশত খুব সুন্দৰভাৱে আপুনি নিজে উপভোগ কৰিছে কাৰ্যসূচী। এই মুহূৰ্তত কি হ'ব? দ্বিতীয় বাৰ্ষিক কন্যাকন্দা শিলনাট মহোৎসৱৰ আজি দ্বিতীয় দিনৰ যি কাৰ্যসূচী আছিলে নাটক উদ্বোধন, জীৱশ্ৰেষ্ঠ নামৰ নাটকখন উদ্বোধনৰ কাৰণে মোক আমন্ত্ৰণ কৰিছিলে। মই আহি উপস্থিত হৈ জীৱশ্ৰেষ্ঠ নামৰ নাটকখন উদ্বোধন কৰাৰ লগতে জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগৰ যিসকল শিল্পী তেখেতসকলে এখন সুন্দৰ নাটক ইয়াত উপস্থাপন কৰিছে। গোটেই বিষয়টো পৰিস্ফুটভাৱে প্ৰকাশ পাইছে বৰ্তমান সমাজ ব্যৱস্থাৰ লগত জড়িত থকা এটা পৰিৱেশ। গোটেই কাহিনীভাগৰ লগত আচলতে আমি সকলোৱে যদি জড়িত হৈ বৰ্তমান আমি জীৱিত অৱস্থাত থকা মানুহবিলাকে কি কৰিব লাগিব, কি কৰিলে আচলতে সমাজখন সুন্দৰভাৱে আগবাঢ়ি যাব, এই কাহিনীভাগ ইয়াতে উপস্থাপন কৰি তেখেতসকলে এখন সুন্দৰ নাটকৰ ভংগীমাৰে তেখেতসকলে ইয়াত সুন্দৰ পৰিৱেশ এটা গঢ় দিলে। তাৰ কাৰণে মই আমাৰ নাট্যশিল্পী জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগৰ সমূহ কৰ্মকৰ্তা আৰু সমূহ অভিনেতা অভিনেত্ৰীক ধন্যবাদ জনাইছোঁ। এটা সুন্দৰ পৰিৱেশ, এটা মনোমোহা পৰিৱেশ, এটা প্ৰাকৃতিক পৰিৱেশ, যিটো পৰিৱেশ আচলতে বিচাৰি পাবলৈ টান। এই প্ৰাকৃতিক পৰিৱেশটো আমাৰ কন্যাকন্দা নাট মহোৎসৱ উদযাপন কমিটিৰ বিষয়ববীয়াসকলে চিলেকশ্যন কৰি দিয়াৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। যোৱা বছৰ মই আমন্ত্ৰণ লাভ কৰিছিলোঁ যদিও আহিব পৰা নাছিলোঁ। এইবাৰ মই নিজেই আহি ইয়াত প্ৰত্যক্ষ কৰিলোঁ। এটা সুন্দৰ পৰিৱেশ গঢ় লৈ উঠিছে। মই আশা কৰিছোঁ এই পৰিৱেশবিলাকৰ মাজতেই আমাৰ উঠি অহা প্ৰজন্মই আজি যিসমূহ নাটক ইয়াত উপভোগ কৰিছে আৰু যিসকল অভিনেতা অভিনেত্ৰীয়ে নাটকসমূহ ইয়াতে উপস্থাপন কৰিছে, এই সকলোৰে পৰিৱেশ যদি আমি নিজে হৃদয়ংগম কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ আজি সমাজ ব্যৱস্থাৰ লগত আমি যেনেভাৱে আগবাঢ়ি যাব বিচাৰোঁ তেনেভাৱে আমি আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ম। গতিকে কৰ্মকৰ্তাসকলক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ বহু কষ্ট আৰু চেষ্টাৰ ফলত আজি কন্যাকন্দা শিলনাট নামৰ এই নাটক মহোৎসৱটোৱে অকল মৰিগাঁও জিলাতেই বৰ্তি থকা নাই, সমগ্ৰ অসমত তেখেতসকলৰ এই নাটক মহোৎসৱৰ যি কাৰ্যক্ৰমণিকা, এই কাৰ্যক্ৰমণিকা সুন্দৰভাৱে উপস্থাপিত হৈছে। নিশ্চিতভাৱে যোৱাকালি DC মহোদয় যেতিয়া ওলাই আহিছিলে তেখেতে এইটোকে কৈছিলে যে মৰিগাঁও এটা সাংস্কৃতিক পৰিৱেশ আছে, ইয়াত এটা টুৰিজিম যদি ডেভেলপ কৰিব পৰা যায়, কালচাৰেল যিটো টুৰিজিম, সাংস্কৃতিক যিটো টুৰিজিম, তেনেকুৱা এটা টুৰিজিম কৰিবৰ কাৰণে মৰিগাঁৱত পাৰে। নাটকৰ এটা আন্দোলন মৰিগাঁৱত চলি থাকে। এতিয়া NS গোটৰ যিবিলাক নাটক মৰিগাঁৱত চলিছে অপেচাদাৰী, আজি ভ্ৰাম্যমাণৰ বহুত দল ইয়ালৈ নাহেই মৰিগাঁও। কাৰণ মৰিগাঁৱত ভ্ৰাম্যমাণৰ নাট্য দলতকৈ আমাৰ NS বা অপেচাদাৰী নাট্যগোষ্ঠীয়ে যেনেকুৱা নাটক অভিনয় কৰি আছে, যেনেকুৱা এটা আমেজ ৰাইজক দৰ্শকক দি আছে, শ্ৰোতাক দি আছে, নহ'লে পাহাৰ বগাই বগাই কি হয় ৰাইজ? আপুনি কওক, ইয়াতে পাহাৰ বগাই বগাই পাহাৰৰ ওপৰত উঠি মুকলি পৰিৱেশত নাট উপভোগ কৰাৰ যিটো আমেজ লৈ আছে, আমোদ লৈ আছে, এই কথাটো কল্পনাই কৰিব নোৱাৰি। গতিকে এটা খুব ব্যতিক্ৰমী এটা অনুষ্ঠান আমি মৰিগাঁৱত আৰম্ভ কৰিছোঁ। হয়, জংঘলত মুকলি পাহাৰত ক'ৰবাত কৰিছিল, কিন্তু পাহাৰৰ ওপৰত চাব এই প্ৰথম হ'ব মৰিগাঁৱত। সমতল ভূমিত হৈছে, কিন্তু পাহাৰৰ ওপৰত উঠি সমতল বিচাৰি বিচাৰি নাট্যকৰ্মী নাটক অভিনয় কৰা পৰিৱেশ চাগে অসমত ক'তো এতিয়ালৈকে হোৱা নাই। গতিকে বঘৰা পাহাৰ আৰু কন্যাকন্দা শিল মহোৎসৱে এটা বাৰ্তা সমগ্ৰ অসমখনৰ উত্তৰ পূৰ্বাঞ্চলকে লৈ যাওক। অনাগত দিনত দৰ্শক, শ্ৰোতা আৰু যিমানসকল বিশিষ্ট ব্যক্তি আছে তেখেতসকলে ইয়ালৈ ধাবিত হওক, আহক বা তেখেতসকলে আহ্বান